ধুবুৰীত জিলা পৰ্যায় আৰু ব্লক স্তৰৰ সম্পূৰ্ণ অভিযানৰ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয়। আজি ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত জিলা পৰ্যায় আৰু ব্লক স্তৰৰ সম্পূৰ্ণ অভিযানৰ উন্মোচন বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ধুবুৰী জিলা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্চল শইকীয়া, গৌৰীপুৰ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া সঞ্জীৱ ভৰালী, সুচিকিৎসক ডক্টৰ মুস্কুৰা আহমেদ, কৃষি বিষয়াৰ কাৰ্যালয় এডিঅ' ছালাউৰ ৰহমান, সমাজকৰ্মী কাছেম আলী শেখৰ লগতে বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সেলফি পইণ্ট স্থাপন জিলা প্ৰশাসনৰ পৰা প্ৰদান কৰা হয় আৰু অংশগ্ৰহণকাৰীসকলক ফটো তুলিবলৈ উৎসাহিত কৰা হয়। থিমেটিক বেনাৰ নিৰ্ধাৰণ কৰি জিলা প্ৰশাসনৰ প্ৰদান কৰা পৰিলক্ষিত হয়। অংশগ্ৰহণকাৰীসকলৰ হাতৰ ছাপ আৰু স্বাক্ষৰৰ বাবে সম্পূৰ্ণতা অভিযান, প্ৰতিজ্ঞা, দেৱাল টেমপ্লেট স্থাপন আৰু আলহী জিলা প্ৰশাসনৰ পৰা প্ৰদান কৰা হয়। ইয়াৰ উপৰি স্বাস্থ্য শিবিৰ, টীকাকৰণ, স্বাস্থ্য পৰীক্ষা, NCD পৰীক্ষা, ANCৰ ওপৰত সজাগতা কৰা পৰিলক্ষিত হয়। কৃষি শিবিৰ, মাটি স্বাস্থ্য কাৰ্ড, কৃষকসকলক মাটিৰ স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে জ্ঞান দিবলৈ এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়। পুষ্টি শিবিৰ, SNP পোষণ অভিযান আৰু ইয়াৰ উপকাৰিতাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰে। NULM-ASRLMৰ অধীনত SHG সমূহে স্থানীয় সামগ্ৰী, SHGৰ সামগ্ৰী, স্থানীয় পদক্ষেপৰ বাবে ভোকেল আৰু স্থানীয় খাদ্যৰ ওপৰত এটি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। কাৰ্যসূচীৰ সময়ত নিশ্চিত কৰিবলৈ উচ্চ ৰেজলিউশ্যন ফটো আৰু ভিডিঅ' বন্দী কৰাৰ ব্যৱস্থা। খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু সচিবৰ অংশগ্ৰহণকাৰী অতিথি নিমন্ত্ৰিতসকলৰ উপস্থিতি লোৱা হয়। ধুবুৰীৰ পৰা সাহিল শেখৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ 30। আৰু অন্যান্য ব্যক্তিসকল, সাংবাদিক বন্ধুসকল, সকলোকে মই আজি সভালৈ আপোনালোক অহাৰ বাবে আমাৰ সকলোৰ পিনৰ পৰা আপোনালোক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সভাৰ উদ্দেশ্য আজি আপোনালোকে জানে যে নীতি আয়োগে আমাৰ জুলাই 4 তাৰিখৰ আমাৰ সম্পূৰ্ণতা অভিযান কাৰ্যসূচীটো আমাৰ লঞ্চ কৰিছিল আৰু আপোনালোকে 30 তাৰিখৰ ভিতৰত জুলাই 4 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত সম্পূৰ্ণতা অভিযানৰ যি কাৰ্যসূচী লঞ্চ কৰিছে, কাৰ্যসূচীত আমাৰ ব্লকৰ ক্ষেত্ৰত 6টা আৰু আমাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত 6টা, মানে টোটেল 12টা ইণ্ডিকেটৰ আছে। 12টা ইণ্ডিকেটৰৰ আণ্ডাৰত আমাৰ যিখিনি চেচুৰেশ্যন ড্ৰাইভ লৈছে, চেচুৰেশ্যন ড্ৰাইভৰ আজি আমাৰ গৌৰীপুৰ ব্লকত আমাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই কাৰ্যসূচীত আমাৰ ব্লকৰ BDO লগতে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু লগতে আমাৰ হেল্থৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰিছে আৰু আমাৰ কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ ষ্টলসমূহ আমাৰ আৰম্ভ কৰা হৈছে আৰু এই ষ্টলসমূহত আমাৰ ইয়াৰ যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকে অতি উৎসাহেৰে এই কাৰ্যসূচীত গ্ৰহণ কৰিছে। আপোনালোকক মই যিহেতু ক'লোঁ যে আমাৰ ইয়াতে 6টা ইণ্ডিকেটৰ আছে, আমাৰ 6টা ইণ্ডিকেটৰৰ ভিতৰত 4টা ইণ্ডিকেটৰ, যেনেকৈ আমাৰ স্কুলসমূহত আমাৰ ফাংচনেল ইলেক্ট্ৰিচিটি, আমাৰ টেক্সট বুক ডিষ্ট্ৰিবিউশ্যন উইদিন 1 মান্থ অফ দ্য আপোনাৰ ষ্টাৰ্ট অফ দ্য কাৰিকুলাম, লগতে আমাৰ যিটো আমাৰ ইমিউনাইজেশ্যন আছে, লগতে আমাৰ ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰেম, এই 4টাত আমাৰ এতিয়া অলৰেডি 100% চেচুৰেশ্যন আমাৰ ডিষ্ট্ৰিক্টত অলৰেডি হৈ গৈছে। খালি আমাৰ সইল হেল্থ কাৰ্ডৰ ক্ষেত্ৰত আমাৰ আৰু এতিয়া আমাৰ এগ্ৰিকালচাৰৰ আমাৰ মুৰব্বী আছে আমাৰ আমি অহা 3 মাহৰ ভিতৰত আৰু 35,000 আমাৰ সইল হেল্থ কাৰ্ড আমি ডিষ্ট্ৰিবিউশ্যন কৰিম বুলি আমি কাৰ্যসূচী লৈছোঁ আৰু লগতে আমাৰ যিখিনি এণ্টিনেটেল কেয়াৰ আছে, ANC ৰেজিষ্ট্ৰেশ্যনো আমি অতি শীঘ্ৰে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি ব্লক লেভেলৰ ডিষ্ট্ৰিক্ট লেভেলত আমি বিতংভাৱে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি অতি সোনকালে ভিতৰত আমাৰ যিখিনি চেচুৰেশ্যনৰ আমাৰ যিখিনি ড্ৰাইভ আছে, এই ড্ৰাইভখিনি আমি পূৰ্ণদমে চলাই যাম আৰু আমি আশা কৰিছোঁ যে আমি চেচুৰেশ্যন এইখিনি সময়ৰ ভিতৰত 100% চেচুৰেশ্যন আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম বুলি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।